গণ হরি হরি ভোলা যত অভাহত গণ সুন্দর জয় জয় শ্রীরাম সুন্দর জয় জয় শ্রীরাম সুন্দর জয় ধন জন অসহ্যরে পরিপূর্ণ এই বিকল অযোধ্যাপুরী কিয় দেখিছো আজি মলিন বদন অশ্বমেধ মহাযজ্ঞ যত হৈছে আয়োজন শুন নাই কত একো মঙ্গলিক উৰুলিৰ ধ্বনি দেখা নাই কেনেও প্ৰজাৰ সমাৰো মোৰ প্ৰভু শ্ৰীৰাম চন্দ্ৰ নিশ্চয় কিবা বিপদত পৰিছে যাও মই আগবাঢ়ি ৰাজসভালৈকে বন্ধুবর প্ৰভু প্ৰণিপত গ্ৰহণ কৰ বন্ধুবর প্ৰভু মই জানো তুমি উপযুক্ত সময়তে হবা উপস্থিত প্ৰভু বন্ধুবর অশ্বমেধৰ আমন্ত্ৰণ পাই কিষ্কিন্ধৰ নল নীল অংগত আদি যত কপিগণ সকলোৱে অযোধ্যাত কৰিছে প্ৰৱেশ কিন্তু প্ৰভু দেখা নাই আজি কিয় শ্যাম সুন্দৰ সেই উজ্জ্বল মূৰ্তি আজীৱন যাক মই কৰি আছো ধ্যান সেই মোৰ আৰাধ্য দেৱতা থাকোঁতে জীৱিত অধম কিংকৰ কিয় আজি লোভধনুষৰ কোৱা কোৱা প্ৰভু কোন এনে বীৰ পুৰুষ আছে পৃথিৱীত শ্ৰীৰামৰ বিৰুদ্ধে কৰে যুদ্ধৰ আহ্বান বন্ধুবর প্ৰভু নকৰিবা চিন্তা কাৰণে কোনো ৰজা মহাৰাজা কিংবা দেৱতা কিন্নয় প্ৰভু কৰা নাই শ্ৰীৰামক যুদ্ধৰ আহ্বান নিয়তিৰ পৰিহাস পৰাজিত ৰামৰ সেনা আজি ধুই কোনো তপস্বী বালকৰ হাতত প্ৰভু সেই হেতু আজি মোৰ এই বীৰ বেশ ওলোৱা ওলোৱা তুমিও মোৰ লগত শত্ৰুক নিদলি উদ্ধাৰ কৰি যজ্ঞৰ ঘোঁৰা ৰক্ষা কৰো মই বংশৰ গৌৰৱ বলক প্ৰভু পলমৰ নাই প্ৰয়োজন জয় শ্ৰীৰাম চন্দৰ জয় জয় শ্ৰীৰাম চন্দৰ জয় শ্ৰীৰাম চন্দৰ জয় 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 যুদ্ধযাত্রা কৰি যাই অযোধ্যাৰ জন ইয়াৰে সংগে চালে হনুমন্ত অতি ক্ৰোধ মন সঁচাকৈয়ে ভাই শুনিবলৈ পাইছোঁ যে ৰথৰ ঘৰঘৰণি সেনাৰ দপদপনি আৰু ধনুৰ জৰ্জৰণি কোন তোমালোক এই আশ্ৰমত যজ্ঞৰ ঘোঁৰা কোনে বন্দী কৰি ৰাখিছে অকল বন্দী কৰি ৰখাই নহয় তাক যাতে কোনো মোকলাই নিব নোৱাৰে তাৰো ব্যৱস্থা কৰা হৈছে স্তব্ধ হ বালক তহঁতৰ কোনো কথা আমি শুনিব নোখোজো
ভাই লক্ষ্মণ দাদা। এই দুই বালকে আমার শত্ৰুঘ্নক নিধন কৰিলে বলা যজ্ঞ মুকলাই লৈ যাও চাও বাৰু ইহঁতে কেনেকৈ বাধা প্ৰদান কৰে বলা দাদা বিলম্বৰ নাই প্ৰয়োজন পাৰে যদি আমাক যুদ্ধত পৰাস্ত কৰি ঘোঁৰা লৈ যাওক বিনা যুদ্ধ আমি ঘোঁৰা এৰি নিদিওঁ সামান্য বালক শিয়াল হৈ সিংহৰ লগত যুঁজিবলৈ আহ চাওঁ চাওঁ বাৰু আজি তহঁতক কোনে ৰক্ষা কৰে দেখা যাওক কোনে কাক কৰে পৰাস্ত উত্তম ভাতৃহন্তাৰ আজি মই লম প্ৰতিশোধ নিষ্ঠাৰ নয় মই লৰা মৰা যাম এইখনৰ পচু মুখেৰে ইমান ৰেখা কৰিছানে বাৰু হয়নে তহঁতৰ ইমান তেজ নে ৰবি দুয়োটাকে একেলগে বান্ধি দিম দেখিলি বলোৱা লৰাৰ মৰমতাৰে দেখিলি শুই থাকে কিয়া কল পকিলেহে জগাই দিম নাভাবিবি তপস্বী বালক সংগীৰ বিপত্তি দেখি নিপতিয়ে আজি তেজিব সমৰ মহাৰাজ বৰকা গৰজামাকে বৰষুণ দিব নোৱাৰে কি ভাবিছে মহাৰাজ বুজিছো তপস্বী কিন্তু শৰীৰত বৈ দেখোন অন্য তপস্বীৰ তেজ বুকু ধপ পাইছে নেকি মহাৰাজ নহয় হে তপস্বী গোট কৰিলে কিমান পুণ্য পাব লেখ কৰিছে হয়ে পাই মই পাহৰিছিলোৱে মহাৰাজে আমাক লুকাই খৰ মাৰি পঠিবনে নে তপস্যা কৰোঁতে ঘাপ মাৰি পঠিব উদ্ধত বালক সাক্ষী হ'ব আজি দেৱকুল সাক্ষী হ'ব আজি নাগ নৰ যক্ষ ৰক্ষ শিশু বুলি আৰু তহঁতৰ নহ'ব ক্ষমা এৰা এতিয়াহে ভাল শুনিছো মনোৱা আমাৰ সাক্ষী আৰু তুমিয়েহে আহক মহাৰাজ তপস্বী বিদ্যা চাই লওক বালক মই দুখৰ ভয়ভীত আহা আহা বালক আহা यही भूली रामचंद्र युद्धया